আজি আমি চাম GSৰ দুটা মোষ্ট ৰিপিটেড কুৱেশ্যন বহি কলম লৈ আহক আৰু বহিত শ্বৰ্ট নোট কৰি লিখব বন্দে মাতৰম এই গানটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো ছেছনত ফাৰ্ষ্ট টাইম গোৱা হৈছিলে সেই ছেছনটো কোন ঠাইত হৈছিলে কিমান চনত হৈছিলে দুটা এক্সামত সুধিছে মনত ৰাখি থব কলকাতা ছেছনত ফাৰ্ষ্ট টাইম গোৱা হৈছিলে এতিয়া এই কলকাতা ছেছন কিমান চনত হৈছিলে ইম্পৰ্টেণ্ট বস্তুবিলাক নোট কৰি যাব কিমান চন okay 1898 হৈছিলে ফাৰ্ষ্ট টাইম মনত ৰাখি থব নোট কৰি থৈ দিয়ক কোনটো ছেছনত কিমান চনত এতিয়া আপোনালোকে কমেন্ট কৰক এই ছেছনটোৰ প্ৰেসিডেন্ট অৰ্থাৎ সভাপতি কোন আছিল কমেন্ট কৰক এইটো ইম্পৰ্টেণ্ট আৰু এই পইণ্টটো নোট কৰি লিখি থৈ দিয়ক কোনটো ছেছন কিমান চনত আৰু প্ৰেসিডেন্ট কোন আছিল এই ছেছনটোৰ ওকে নেক্সট এটা কোৱেশ্চন আমি চাম তাৰে আগতেটো লিখি লওক আপোনালোকে বস্তুবিলাক লিখি যাব পাছত ৰিভিজনত কামত আহিব নেক্সট জন গণ মন এই গানটো জন গণ মন এই গানটো ফাৰ্ষ্ট টাইম কোনটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেছনত গোৱা হৈছিলে মনত ৰাখিব 1911ৰ কলকাতা ছেছন যিটো 1911ত হৈছিলে এই ছেছনত জনগণ মন গানটো ফাৰ্ষ্ট টাইম গোৱা হৈছিলে এতিয়া আপোনালোকে কমেন্ট কৰক এই ছেছনটোৰ প্ৰেসিডেন্ট কোন আছিলে 1911 চনৰ কলকাতা ছেছনৰ প্ৰেসিডেন্ট কোন আছিলে কমেন্ট কৰক ইম্পৰ্টেণ্ট আৰু দুটা পইণ্ট নোট কৰি থব জনগণ মন আৰু আমাৰ বন্দে মাতৰম ফাৰ্ষ্ট টাইম কোনটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেছনত গোৱা হৈছিলে এই ছেছনটো ক'ত হৈছিলে আৰু এই ছেছনবিলাকৰ প্ৰেসিডেন্ট বিলাকৰ নাম ইম্পৰ্টেণ্ট নোট কৰি যাব নেক্সট এটা কুৱেশ্যন আপোনালোকৰ কাৰণে নেশ্যনেল এন্থাম কোন তাৰিখে এডপ্ট কৰা হৈছিলে ডেটটো কোন তাৰিখে এডপ্ট কৰা হৈছিলে নেশ্যনেল এন্থাম কমেন্ট কৰক আৰু এই গোটেইবিলাক বস্তু বহুত ধুনীয়াকৈ লিখি থৈ দিয়ক শ্বৰ্টত লিখি যাব কাম দিব পৰীক্ষাৰ আগত ৰিভিজনত ওকে দুটা